ক্ষমতা আছে যদি আমাতকৈ বেছি পঞ্চায়ত লাভ কৰি দেখুৱাওক কংগ্ৰেছে যদি 50% লাভ কৰে তেন্তে এৰি দিম ৰাজনীতি কংগ্ৰেছলৈ মুকলি প্ৰত্যাহ্বান আৰু হুংকাৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কংগ্ৰেছৰ যদি ক্ষমতা আছে তেওঁলোকে দেখাওক যদি আমাতকৈ যদি পঞ্চায়ত যদি তেওঁলোকে বেছি পায় তেতিয়া মইতো জীৱনত ৰাজনীতি নকৰোঁ আমাতকৈ যদি আঞ্চলিক পঞ্চায়ত বেছি পায় জীৱনত মই ৰাজনীতি নকৰোঁ আমাতকৈ যদি জিলা পৰিষদ কংগ্ৰেছে বেছি পায় মই ৰাজনীতি বেছি নালাগে 50% পাই দেখাওক মই ৰাজনীতি নকৰোঁ বাজপেয়ী ভৱনত আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ দলৰ মুখপাত্ৰ আৰু সংবাদ বিভাগৰ সৈতে বিশেষ ৰণনীতি প্ৰস্তুত কৰি এইদৰে কংগ্ৰেছক প্ৰত্যাহ্বান জনালে মন্ত্ৰী ৰঞ্জিত দাসে মন্ত্ৰীগৰাকীৰ বিশ্বাস চৰকাৰৰ আঁচনিসমূহে আগন্তুক পঞ্চায়তত লাভান্বিত কৰিব বিজেপিক বিশেষকৈ মহিলা ভোটাৰক লৈ আত্মবিশ্বাস তুংগত মন্ত্ৰীগৰাকীৰ পঞ্চায়ত বিভাগে আমি জনসাধাৰণৰ সেৱাৰ বাবে যিমানখিনি কাম আমি কৰিলোঁ যেনেকুৱাকৈ আমি প্ৰায় 20 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি যি নিৰ্মাণ কৰি ৰাইজক অৰ্পণ কৰিলোঁ 5 লাখৰ ঘৰৰ কাম ইতিমধ্যে চলি আছে মহিলাসকলক হিতাধিকাৰী হিচাপে নিৰ্মাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি লাখপতি বাইদেউৰ আঁচনি সন্দৰ্ভত এই বিষয়ে আমাৰ আজি আলোচনা হৈছে বিভিন্ন বিষয়ত আমি আলোচনা কৰি কেনেকুৱাকৈ আমি মহিলাসকলক আমি প্ৰকৃত অৰ্থত আমি আত্মনিৰ্ভৰ কৰি অসমখন আমি আগুৱাই নিব পাৰোঁ এই সমগ্ৰ বিষয় লৈ পেলাই আমাৰ আলোচনা হৈছে সমান্তৰালভাৱে মিত্ৰদল অগপৰে বুজাবুজিৰে আঞ্চলিক আৰু জিলা পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ৰাজহুৱা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে অৱশ্যে ধুবুৰী মানকাছৰত জয়ৰ আশা এৰিছে বিজেপিয়ে সেই কথাও ৰাজহুৱা কৰিছে মন্ত্ৰীগৰাকীয়ে মানকাছৰতনো কেনেকৈ আমি আটাইকেইটা জয়লাভ কৰিম বা এটা ধুবুৰীত ধুবুৰীটো আমি কেনেকৈ জয়লাভ কৰিম কিন্তু তাত আমি আমাৰ কাৰ্যকৰ্তাসকলকো যাতে জয়ৰ বাবে আমি ৰণকৌশল প্ৰস্তুত কৰিব পাৰোঁ তাৰ কাৰণে বাকী কিমানটা চিটত জিকিম কি জিকিম সেইটো আমি এতিয়া আমি ক'ব পৰা হোৱা নাই আগন্তুক দিনত নিশ্চিত ৰূপত কম কিন্তু যিহেতু আমি পূৰ্বতে যিহেতু সৰ্বাধিক আসন যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিছিলে যোৱাবাৰ পঞ্চায়তত আৰু এইবাৰ যিহেতু পঞ্চায়ত যিহেতু এইবাৰ ৰাজনীতি মুক্ত কৰা হৈছে বহু দলে কৈ আছে যে পঞ্চায়তত তেওঁলোকে জিকিব মইতো মানে শুনি আচৰিত খাওঁ তেওঁলোকে সংশোধনীখন পঢ়াই নাই না নিৰ্বাচনৰ বিষয়ে গমেই নাপায় পঞ্চায়তত কেনেকৈ জিকিব দলেতো পঞ্চায়তৰ কাৰণে এইবাৰতো দলীয় ৰাজনীতি নাথাকে গতিকে কোনোবাই ক'লে হয়তো আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ কথা ক'লে ভাল লাগে এক প্ৰকাৰ যুযুধান ৰূপত ফিল্ডত গেৰুৱা শিবিৰ 26ৰ পূৰ্বে পঞ্চায়ত ছেমিফাইনেল জয়েৰে আত্মবিশ্বাস অক্ষুণ্ণ ৰখাৰ চেষ্টাত গেৰুৱা বাহিনী পিছে মন্ত্ৰী ৰঞ্জিত দাসক ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ বাবে কংগ্ৰেছে কিদৰে প্ৰত্যাহ্বান গ্ৰহণ কৰে সেয়া ক'ব সময়েহে ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম